ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলৰ যিকোনো সমস্যাৰ সময়ত আমচুৱে মাৰবান্ধি থিয় দি তেখেতসকলৰ সন্মুখত থিয় হৈ এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে কাম কৰি আহিছে। অনাগত দিনতো আমি আমচুৱে অসমৰ সংখ্যালঘু লোকসকলৰ যিকোনো সমস্যাই নহওক কিয় প্ৰতিটো মুহূৰ্তত আমি থিয় হৈ এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমি আহ্বান জনাব বিচাৰিছো সমগ্ৰ অসমতে যে বৰ্তমান সময়ত চৰকাৰে অসমত যি সাম্প্ৰদায়িক ফেচিবাদৰ ৰাজনীতি আৰম্ভ কৰিছিলে সেইবিলাকৰ পৰা আপোনালোকে আঁতৰি আহি শংকৰ ৰাজনৰ যিখন অসম আমি সকলো অসমত বসবাস কৰা সকলো প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ অসমখনক এখন সমন্বয়ৰ পথৰে আমি আগবঢ়াই লৈ যাব লাগিব। অসমৰ উন্নয়নে হৈছে প্ৰথম। আমি অসমত উন্নয়ন যদি প্ৰকৃত অসমৰ সাৰ্বজনীন উন্নয়ন যদি আমি সাধন কৰিব লগা হয় অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক সম মৰ্যাদা পাব লাগিব, সম অধিকাৰ পাব লাগিব। কিন্তু আমি দেখা পাইছো অসমৰ সংখ্যালঘু লোকসকল সেইটো পোৱা নাই। আমি চৰকাৰক দাবী জনাইছো অসমত আপোনালোকে ভেদাভেদ সৃষ্টি নকৰিব। অসমত ভাগ ভাগ কৰি একাংশ লোকক আপোনালোকে ৰঙা দলিচা পাৰি দিব আৰু একাংশ লোকক আপোনালোকে পিছফালে ঠেলি দিব, সেইটো নচলিব। অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলো ভাৰতীয় নাগৰিক হয়, অসমৰ বাসিন্দা হয়, অসমীয়া হয়। এই লোকসকলক সম অধিকাৰ দিব লাগিব আৰু আপোনালোকে এইটো কৰিলে আমি কেতিয়াও মানি নলওঁ। আমি আপোনালোকৰ জৰিয়তে জনাব খুজিছো যে অসমত আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি অসমখনক আগবঢ়াই লৈ যাম। এই হৈছে আমাৰ ৰামচুৰ দৃঢ় প্ৰতিজ্ঞা। আৰু অসমৰ মানুহৰ আৰু এটা কথা সংখ্যালঘু লোকসকলক বিশেষকৈ মই আহ্বান জনাব গৈছো, কাৰণ অসমৰ আমাৰ সংখ্যালঘু লোকসকলৰ এশ এভৰি সমস্যাৰে ভৰি আছে। এই সমস্যাখিনি সমাধান কৰিবলৈ হলে আমি শিক্ষাৰ জৰিয়তে আমি এই সমস্যাখিনি সমাধান কৰিব লাগিব। আমাৰ সংখ্যালঘু লোকসকলে শিক্ষাত মনোনিৱেশ কৰিব লাগে, নিজৰ নিজৰ ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰি এগৰাকী এগৰাকী সুনাগৰিক হিচাপে জন্ম দিব লাগে, সুনাগৰিক সৃষ্টি কৰিব লাগে। কেৱল ডক্টৰ ইঞ্জিনিয়াৰেই নহয়, ACS বিষয়া APS বিষয়া হিচাপেও গঢ় দিয়াৰ কাৰণেও সংখ্যালঘু লোকসকল বদ্ধপৰিকৰ হ'ব লাগে। তাকে মই আজি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো। ছাত্ৰ ইউনিয়ন আমচুৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত কুমলীয়া আঞ্চলিক সমিতিৰ সহযোগত আৰু বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আমি 1983 যি গণহত্যাৰ প্ৰতিবাদ আমি প্ৰত্যেক বছৰে কৰি আহিছো। আজি শেহতীয়াভাৱে আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি এই লিলি গণহত্যাৰ প্ৰতিবাদ কৰিছো। আপোনালোকে এটা কথা স্পষ্ট জানে যে আমচুৱে বছৰ বছৰ ধৰি এই প্ৰতিবাদ কৰি আহিছে। এতিয়ালৈকে অসম চৰকাৰেই হওক যিকোনো চৰকাৰেই হওক, বিজেপি AGP কংগ্ৰেছ চৰকাৰ বিগত দিনত বহুত চৰকাৰে গুচি গ'ল। আজিলৈকে দিল্লীৰ গণহত্যাত যিসকল ব্যক্তিয়ে হত্যা হ'ল আজিলৈকে তেখেতসকলে কোনো ধৰণৰ ন্যায় নাপালে। ইভেন 600 পৃষ্ঠাজোৰা যি টাৱাৰী আয়োগৰ প্ৰতিবেদন সেই প্ৰতিবেদনেও তেখেতসকলে আজিলৈকে জাহিৰ নকৰিলে। গতিকে মই বিশ্বনাথ জিলা আমচুৰ পৰা ধিক্কাৰ আৰু গৰিহণা দিছো। অনতিপলমে এই টাৱাৰী আয়োগৰ প্ৰতিবেদনটো ৰাজহুৱা কৰিব লাগে আৰু যিসকল ব্যক্তিক হত্যা কৰা হ'ল সেইসকল ব্যক্তি কোনে হত্যা কৰিলে তেখেতসকলক চিনাক্ত কৰি তেখেতসকলক দৃষ্টান্ত শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছো। আৰু এটা কথা চাব যে কি কাৰণত আজিলৈকে টাৱাৰী আয়োগৰ প্ৰতিবেদন গঠন নহ'ল, ৰাজহুৱা নহ'ল। কেৱল আমি ধৰ্মীয় সংখ্যালঘু মানুহ হোৱাৰ কাৰণেই নেকি সেই সমস্যাটো হ'ল। গতিকে ইয়াত ডাঙৰ ডাঙৰ নিশ্চয় কিবা ৰৌ বৰালি সোমাই আছে, যাৰ কাৰণে হয়তোবা টাৱাৰী আয়োগৰ প্ৰতিবেদন এইখন চৰকাৰে ৰাজহুৱা কৰিবলৈ তেখেতসকলে সাহস কৰা নাই। কিজানি নিশ্চয় তেখেতসকলৰ কোনোবা নাম সাঙুৰ খাব, তাৰ ভয়ত তেখেতসকলে টাৱাৰী আয়োগৰ প্ৰতিবেদনটো আজি ৰাজহুৱা নকৰিলে। আজি লিলিৰ গণহত্যাত আপোনালোকে জানে যে বৃদ্ধ আৱাল মাতৃ শিশু গৰ্ভৱতী মহিলাকো তেখেতসকলে নেৰিলে। গতিকে আমি আজি এই কলা বেজ পৰিধান কৰি আমি বিশ্বনাথ জিলা আমচুৰ কুমলীয়া আঞ্চলিক সমিতিৰ কাৰ্যালয়ত মুখ্য কাৰ্যালয়ত আমি প্ৰতিবাদ কৰিছো কলা বেজ পৰিধান কৰি। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক ধিক্কাৰ আৰু গৰিহণা দিছো। আমচুৰ এজন শেষৰ কৰ্মীলৈকে জীয়াই থকালৈকে এই প্ৰতিবাদ ধাৰাবাহিকভাৱে চলি থাকিব। অনাগত দিনত যদি চৰকাৰে আমাৰ এই প্ৰতিবাদৰ কোনো মৰ্যাদা নিদিয়ে তেখেতসকলে ইয়াতকৈ আৰু ভয়ানক আন্দোলন হ'ব বুলি আমি এই কুমলীয়া মুখ্য কাৰ্যালয়ৰ পৰাই আমি অসম চৰকাৰক ধিক্কাৰ আৰু গৰিহণা দিছো।